নাজিৰাত কংগ্ৰেছৰ ব্যাপক খহনীয়া, শতাধিক কৰ্মীৰ বিজেপিত যোগদান, বিৰোধী দলপতিৰ ভেটিত কঁপনি। নিজা সমষ্টিত এতিয়া প্ৰত্যাহ্বানৰ মুখত পৰিছে বিধায়ক দেৱব্ৰত শইকীয়া। বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ দুৰ্গ হিচাপে পৰিচিত নাজিৰা সমষ্টিত এতিয়া খহনীয়াৰ সৃষ্টি হৈছে। দৈনিক সহ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ ফলত কংগ্ৰেছৰ ভেটি কঁপিবলৈ ধৰিছে। আজি নাজিৰা সমষ্টিৰ নামতি দল পঞ্চায়ত এলেকাত এক বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাতে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ শতাধিক কংগ্ৰেছী কৰ্মীয়ে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধি বিজেপিত যোগদান কৰে। টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা বিজেপিৰ বলিষ্ঠ যুৱ নেতা ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী সম্পন্ন হয়। বিজেপিত যোগদান কৰা প্ৰতিগৰাকী কৰ্মীক বিজেপিৰ দলীয় গামোচাৰে উষ্ম আদৰণি জনোৱা হয়। এই ব্যাপক যোগদানৰ ফলত নাজিৰাৰ ৰাজনৈতিক সমীকৰণত এক উল্লেখনীয় পৰিৱৰ্তন অহাটো প্ৰায় নিশ্চিত হৈ পৰিছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই 5 বছৰত অসমত যি উন্নয়ন কৰিছে আৰু ৰাইজৰ হৈ কাম কৰিছে, সেইকাৰণে আজি এই ধৰণে নামতি দল পঞ্চায়তত ৰাইজ ওলাই আহিছে। আপুনি ক'লেই যে ওলাই আহোঁতে চিনেমা হলৰ পৰা ওলাই অহা নিচিনা লাগিছে নি? হয়ো, ময়ো অনুভৱ কৰিছোঁ। যিমানখিনি ৰাইজ একেলগে ওলাই আহিছে আৰু ইমান সুন্দৰকৈ ওলাই আহিছে, গতিকে তেওঁলোকে প্ৰায় 12:30 বজাত আহিলে। গতিকে ইমান দেৰি অপেক্ষা কৰি আছে তেওঁলোকে। আমি খুব আন্তৰিকতাৰে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা দিনবিলাকত আমি নামতি দল পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল সংখ্যক ভোটত আমি ইয়াৰ পৰা জয়যুক্ত হ'ব পাৰিম। যিহেতু এজন বিধায়ক আছিলে, বহুত বস্তু ৰৈ যায় কেতিয়াবা, যেতিয়া সমষ্টিটো ৰাইজে ৰাজনৈতিকভাৱে সিদ্ধান্তটো শুদ্ধ নহয়। গতিকে আমি আশা ৰাখিছোঁ নাজিৰাবাসী ৰাইজে এইবাৰ শুদ্ধ ৰাজনৈতিক সিদ্ধান্ত ল'বলৈ গৈ আছে আৰু তাৰ প্ৰমাণ আমি ইতিমধ্যে প্ৰত্যেকখন পঞ্চায়তত যি সভা সমিতিসমূহ অনুষ্ঠিত হৈছে আমি তাতেই পাইছোঁ। প্ৰত্যেকখন সভাতেই যি ধৰণে ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি আজি নামতি দল পঞ্চায়তত যি ৰাইজ ওলাই আহিছে, আমি কাকো গাড়ী দি অনা নাই, চব নিজে নিজে আহিছে। চব নিজে নিজে ওলাই আহি ইয়াত জ্যেষ্ঠসকলে আশীৰ্বাদ প্ৰদান কৰিছে। মহিলাসকলে অহা দিনবিলাকত একেলগে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে আমি যুৱ বন্ধুসকল একেলগে কাম কৰিম বুলি কৈছে। আমি নিশ্চিতভাৱে আমি এই সমষ্টিৰ পৰা বিপুল সংখ্যক ভোটত আমি জয়লাভ কৰিম। আচলতে নাজিৰাত এইবাৰ মই গম পাইছোঁ 21 চনতো নিৰ্বাচন খেলিছিলোঁ। 21 চনত নিৰ্বাচন খেলা যি পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য। সেইটো সময়ত ধৰি লওক ইমান পৰিপক্কও নাছিলোঁ, ইমান গমো পোৱা নাছিলোঁ। এতিয়া ৰাইজে যি ধৰণে বিপুল সঁহাৰি দিছে আৰু প্ৰত্যেকখন আমাৰ সভাতেই যি আমাৰ যোগদান অনুষ্ঠিত হৈছে আৰু ৰাইজে অকল আমাৰ সভা সমিতিবিলাকত যোগদান কৰিছে এনেকুৱা নহয়, ইয়াৰ উপৰিও সৰু সৰুকৈ বহুত অঞ্চলত যি ৰাইজ আহিব নোৱাৰে সেইবিলাকৰ আমাৰ যোগদান হৈছে। আমাৰ ডেইলি প্ৰায় 300-400 মানুহৰ ডেইলি যোগদান অনুষ্ঠান আমাৰ অনুষ্ঠিত হয়। গতিকে ৰাইজৰ যি এই স্বতঃস্ফূৰ্ত আশীৰ্বাদ, সেই আশীৰ্বাদে অহা দিনবিলাকত নিশ্চিতভাৱে আমি ৰাইজৰ হৈ